থাম্বনেলখন দেখি গমে পাইছে সুমি বৰাই তৃতীয় বিবাহ হৈছে এবাৰ তাৰ্কিক বৰুৱাৰ লগত তৃতীয় বিবাহ আৰু কেনেকৈ সুমি বৰাক 9ত পঢ়ি থাকোতে বিয়া পাতিছিল কেনেকৈ পলুৱাই নিছিল আৰু কেনেকৈ ঘৰলৈ গুচি আহিছিল আৰু কেনেকৈ লৈ আহিছিল A to Z কবলৈ আহিল নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰিম্পি মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছো পুৰা চৰ্দি হৈ গৈছে আপোনালোকে জানেনে এতিয়া টেডিং তা টেডিং সেই ৱৰ্ডটোৱে মাথাটো ঘোলা কৰি পেলাইছে সকলো ৰাইজক যেতিয়া টেডিং YBY আগতে টেডিংৰ নাম শুনাই নাছিলো আৰু এতিয়া শুনি টেডিংটো যে মুৰৰ কামুনি হৈ গল শুনি টেডিং শেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট মানি ইনভেষ্টমেন্ট সেই কিটা শব্দই মানে মুৰৰ বিষ হৈ গৈছে আজি টেডিংৰ নামত মানুহে কিমান লাখ টকা নিত পেলাব লগা হৈছে কষ্টৰ ধন যি মুৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি থকাৰ ফলত টেডিংত পইচাটো লগাই আৰু ভাবে সেই যিখিনি পইচা লগাম সেই লগোৱা পইচাখিনিৰ ফলত আমি ডাবল টিবল হৈ যোৱাৰ ফলত আমাৰ দুখ কষ্টবিলাক অকমান কমিব বুলি আমাৰ দুখীয়া মানুহখিনি দিন হাজিৰা কৰি পইচাটো ট্ৰেডিংত লগাই দিয়ে এদিন দুদিন পাব পইচাটো তাৰ পিছত লাগিব নহয় ভেজালটো আৰু ভেজাল লগাৰ পিছত ট্ৰেডিংৰ যিটো এপ সেই ট্ৰেডিংৰ এপটো নোহোৱা হৈ যাব আৰু আমাৰ অসমীয়া অকৰা অজলা যি গাঁৱলীয়া মানুহখিনিয়ে মূৰটো জুজালেও সেই পইচাখিনি ঘূৰাই নাপায় ঠিক YBY পৰা ধৰি লওক YBY ট্ৰেডবুল ট্ৰেডিং এফএক্স আৰু GBY তেনেকৈ বহুত ট্ৰেডিং কোম্পানীয়ে লুটি লৈ গ'ল আমাৰ অসমীয়া অকৰা অজলা মানুহৰ পৰা আৰু সুমি বৰাই আৰু বিশাল ফুকনে বাইক ভাইকৰ নামত যিখিনি টকা লুটি লৈ গ'ল সেইখিনি মানে নিজেই লাইফষ্টাইল দেখুৱালেগে ৰাইজৰ চকুত পৰিল আৰু যি চৰকাৰে যি ইনভেষ্টিগেশ্যন কৰিলে সকলোখিনি পোহৰলৈ আহিল সেইখিনি আচলতে কলা ধন সেইখিনি পাপৰ ধন সেইখিনি মানুহৰ পৰা মাৰি লোৱা ধন সেইটো কাৰণে ভগৱানেও সহ্য কৰিব নোৱাৰিলে আৰু এতিয়া বিশাল ফুকন বৰ্তমান ৰঙা ঘৰৰ আলহী আৰু মৰমৰ বাইক সুমি বৰা আত্মগোপন কৰি আছে পলাই আছে এতিয়া ভুল যে আৰু সম্পূৰ্ণ ক্ৰাইম কৰিছে আৰু এতিয়া পলাই আছে আপোনালোকে ক'ত পলাই আছে কি কথা আপোনালোকে নিউজত ঘুনুক খানাককে শুনিছে আৰু সোনকালে আৰু আৰক্ষীয়ে যেতিয়া বিচাৰি ফুৰিছে আৰু এই কেছটো CBIলৈ হস্তান্তৰ কৰা হ'ল আপোনালোকে নিশ্চয় গম পায় আৰু যেহেতু হিমন্ত বিশ্ব শৰ্মাই কৈছে ট্ৰেডিং ষ্টক মাৰ্কেট কৰিব পাৰে ঘৰতে বহি কৰক কিন্তু আনক কৰাবলৈ ক'ব নালাগে যদি আনক কৰোৱাই সি যিমান অপৰাধী যিজনে কৰাবলৈ আহিব সেইজনীও সমানে অপৰাধী আৰু ট্ৰেডিং কৰিলে মানুহ বেয়া নহয় ট্ৰেডিং বেয়া বস্তু নহয় কিন্তু ট্ৰেডিং ঘৰতে কৰিব লাগিব সেই ট্ৰেডিংৰ বেকগ্ৰাউণ্ডটো চাব লাগিব সেই ট্ৰেডিং সেবি পাৰ্মিশন আছেনে ডিএমএড একাউণ্ট খুলি দিব পাৰেনে সেই যিজন বকাই আহি ক'বহি ট্ৰেডিংৰ বিষয়ে সম্পূৰ্ণ বেকগ্ৰাউণ্ডটো চাব লাগিব কিন্তু আমাৰ দুখীয়া মানুহখিনিয়ে নজনা নুশুনা মানুহখিনিয়ে ট্ৰেডিংৰ বেকগ্ৰাউণ্ড কি বুজি পায় আগতে ময়ো ট্ৰেডিংৰ বেকগ্ৰাউণ্ড কি ট্ৰেডিং মানে কি সেই বস্তুটো ময়ো বুজি পোৱা নাছিলো কিন্তু এতিয়া সেই শুনি বস্তুটো ট্ৰেডিং কি অলপ বুজি পোৱা হৈছো মই যিমানকণ বুজিছো আপোনালোকৰ মাজলৈ বুজাই দিব বিচাৰিছো কাৰণ ট্ৰেডিং যেতিয়া কৰাবলৈ এজন বকাৰ আহিব সেই বকাৰজনক আপোনালোকে সুধিব যে আপোনালোকে ট্ৰেডিং আমাক মানে কৰাবলৈ ক'ব আহিছে সঁচা কিন্তু ট্ৰেডিং যিটো আপোনালোকৰ কোম্পানী সেইটো মানে সেবি পাৰ্মিশন আছেনে সেবি পাৰ্মিশনে দিছেনে আৰু আমাক ডিএমএড একাউণ্ট খুলি দিবনে সেই কথাষাৰ আপোনালোকে সুধিব যদি সেই দুটা বা সেবিৰ পাৰ্মিশন নাই ডিএমএড একাউণ্ট খুলি নিদিয়ে তেতিয়াহ'লে আপোনালোকে কেতিয়াও তাত ইনভেষ্ট নকৰিব বা টেট নল'ব বা শ্বেয়াৰ নলগাব আপোনালোকে যদি শ্বেয়াৰ লগাই ঘৰতে আপোনালোকে অভিজ্ঞসকলক সুধি আপোনালোকে ঘৰতে শ্বেয়াৰ লগাব পাৰিব আৰু এতিয়া সুমি যি ট্ৰেডিংৰ যি হুলস্থুল হৈ গ'ল যি টকা লুটিলে সেই সময়তে অতীতৰ কথাও খুচৰি মানুহে উলিয়াইছে যি অতনু ভূঞা সাংবাদিক ছাৰৰ এটা ভিডিঅ'ত পাইছিলোঁ যে সুমি বৰা
আগতে দুবাৰকৈ বিয়া হোৱা, 9ত থাকোঁতেও বিয়া হৈছে। মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে চুমি বৰা যেতিয়া 9ত পঢ়ি আছিল তেতিয়া যদি বিয়া হৈছিল নিশ্চয় মাতৃ হ'লহেঁতেন। কাৰণ চুমি বৰাই ঘপককৈ 9ত পঢ়ি থাকোঁতে এটালৈ কেতিয়াও বিয়া হ'ব নোৱাৰে। কাৰণ সেই ল'ৰাটোক ভালদৰে জানে, বুজা পৰা হ'ব লাগিব বা ভাল পাব লাগিব। আৰু সেই 9ত পঢ়ি থকা অৱস্থা যেতিয়া বিয়া হয় তেতিয়া নিৰ্দিষ্ট বয়স নহয়, কাৰণ তেতিয়া বাল্য বিবাহ যিহেতু নিষেধ হৈছে, তেতিয়া কোনেও এগৰাকী ছোৱালী কেতিয়াও সৰুতে কোনো মাক দেউতাকে বিয়া নিদিয়ে। আৰু ঘৰৰ পৰা লৈ আহিল চাগে, মই সেইটো মনৰ ধাৰণাহে কৈছোঁ দেই। কিন্তু অতীতক খুচৰিব নালাগে। অতীতত যি হৈ গ'ল সেইবিলাক খুচৰাটো ভুল হয়। বৰ্তমানত যি হৈছে সেইবিলাকে খুচৰিব লাগে। এগৰাকী ছোৱালীক অতীতত খুচৰাটো এইটো অপৰাধ বুলি ভাবোঁ। অতীতত মানুহৰ ঢেৰ কিবা কিবি হৈ যাব পাৰে, কিন্তু বৰ্তমানটো যিটো ওপৰত চৰ্চা চলি আছে সেইটোতে চাব লাগে। কিন্তু অতীতত কেতিয়াও খুচৰাটো মই ভাল বুলি ভবা নাই। অতীতত কাৰোবাৰ কপালত কিবা কিবি ঘটি যাব পাৰে, এইটো নঘটিবলগীয়া ঘটনা। কিন্তু যেতিয়া চুমি বৰাৰ যেতিয়া 9ত পঢ়োঁতে বিয়া হৈছিল, যদি বিয়া হৈ বহুত দিন থকাহেঁতেন নিশ্চয় মাক হ'লহেঁতেন।